শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আমি কালিৰ যি নিৰ্বাচনৰ যি ফলাফল, সেই ফলাফলৰ ওপৰত আজিৰ এই সংবাদমেল আয়োজন কৰিছোঁ। আপোনালোক সকলোলৈকে সন্মান জনাই মই আমাৰ বক্তব্য প্ৰকাশ কৰিব খুজিছোঁ। খুব চিধাচিধিকৈ যদি কওঁ, কালিৰ নিৰ্বাচনী ফলাফলটো অৰ্থাৎ 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলটো সঁচাসঁচিকৈ ক'বলৈ গ'লে বিজেপিৰ সাম্প্ৰদায়িকতাবাদ আৰু বিজেপিৰ দাদাগিৰি বা ফেচিজিমৰ বিৰুদ্ধে ৰাইজৰ ৰায় আছিলে। আচলতে কালিৰ নিৰ্বাচনত সাম্প্ৰদায়িকতাৰ পৰাজয় হৈছে, অহংকাৰৰ পৰাজয় হৈছে। কালিৰ নিৰ্বাচনত ফেচিবাদৰ পৰাজয় হৈছে আৰু মোদী আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইতিবাচক বাৰ্তা। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মানুহৰ মনটোক মুক্ত কৰিব পৰাটো যোৱা প্ৰায় 10 বছৰ ধৰি অসমৰ মানুহক, ভাৰতৰ মানুহক সাম্প্ৰদায়িক ৰাজনীতিৰে মোহান্ধ কৰি ৰখা হৈছিলে। আৰু কালিৰ দিনটোৱে প্ৰমাণ কৰিছে যে ভাৰতৰ মানুহ, অসমৰ মানুহ এই সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মোহমুক্ত হ'বলৈ আৰম্ভ কৰিছে। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ সফলতা আৰু এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ ইতিবাচক খবৰ। আচলতে কালিৰ নিৰ্বাচনত সাম্প্ৰদায়িক এডাল বিশাল গছ উভালি পৰিলে। কালিৰ নিৰ্বাচনত ধৰ্মীয় উন্মাদনাৰে আচ্ছন্ন কৰি ৰখা বিশাল নেতিবাচক শক্তি এটা কালিৰ নিৰ্বাচনত পতন হ'ল। তেওঁলোকে অহংকাৰেৰে সৈতে কৈ আছিলে যে 400খন চিট পাব। আমি সকলোৱে দেখিলোঁ যে 240খন চিটতে তেওঁলোক সীমাবদ্ধ হৈ পৰিল। আজিৰ দিনটোত 10 বছৰৰ পাছত আকৌ কোৱালিশ্যনৰ যুগলৈ ঘূৰি যাবলগীয়া হ'ল। আকৌ এতিয়া অকলে কোনেও চৰকাৰ কৰিব নোৱাৰে। মোদীৰ যি একাধিপত্য আছিলে, মোদীৰ যি অহংকাৰ আছিলে, বিজেপিয়ে যি ধৰণে এক দেশ এক শাসন ব্যৱস্থাৰ ফালে লৈ যাব খুজিছিলে, বিজেপিয়ে যি ধৰণে আমাৰ দেশৰ সংবিধানখন বদলাই দিব খুজিছিলে, বিজেপিয়ে যি ধৰণে আমাৰ দেশৰ গোটেই শাসন ব্যৱস্থাটোক গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিৱৰ্তে এটা স্বৈৰতান্ত্ৰিক ব্যৱস্থালৈ পৰিণত কৰি দিব খুজিছিলে, কালিৰ নিৰ্বাচনৰ ফলাফলে তাত স্প্ৰিট ব্ৰেকাৰ লগাই দিলে। এতিয়া মোদীয়ে আৰু সংবিধান সলনি কৰিম বুলি ক'ব নোৱাৰে। মোদীয়ে এতিয়া গণতন্ত্ৰক খতম কৰি দিম বুলি আৰু ক'বলৈ সাহস কৰিব নোৱাৰে। মোদীয়ে এতিয়া আৰু কোনোপধ্যে ভাৰতৰ জনতাৰ মুখ স্তব্ধ কৰি দিয়া, বাক স্বাধীনতা হৰণ কৰি দিয়া সেই আগ্ৰাসী ৰূপ এতিয়া লৈ থাকিব নোৱাৰে। এতিয়া আন সহযোগী দলবিলাকৰ কথা মতে মোদীৰ চৰকাৰ চলিবলৈ বাধ্য হ'ব আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব। আপোনালোকে সকলোৱে জানে যে গুজৰাটৰ সময়ৰ পিনৰ পৰা তেওঁ অনবৰতে বহুত ভোট লৈ জিকি আহিছিলে, সদায় একাধিপত্য বিস্তাৰ কৰিছিলে, কাৰো কথা শুনা নাছিলে, ডিক্টেটৰশ্বিপ চলাইছিলে একদম লাষ্ট এই সময়খিনিলৈকে। সেই অৱস্থাটো উৰ পৰিলে। গতিকে এইটো এটা ভাৰতৰ মানুহৰ কাৰণে অত্যন্ত ডাঙৰ খবৰ। ডাঙৰ খবৰটো হ'ল যে সাম্প্ৰদায়িকতা যেনেকৈ নাইকিয়া হ'ল, তেনেকৈ অহংকাৰ, কালিৰ নিৰ্বাচনৰ ফলাফলে অহংকাৰৰ পতন ঘটালে, মোদীৰ অহংকাৰৰ পতন ঘটালে। মোদীৰ অহংকাৰৰ পতন ঘটোৱাই নহয়, অসমত হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰৰ পতন ঘটালে। হ'ব পাৰে কেৱল নম্ৰতা আৰু অহংকাৰহীনতা। মই এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেকটো ৰাজনৈতিক দলক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ যে জনতাই আমাক মৰম কৰিছে, যোৰহাটত মৰম কৰিছে, ধুবুৰীত মৰম কৰিছে,
নগাঁৱত মৰম কৰিছে, গোটেই ভাৰতত মৰম কৰিছে, বিজেপিক উচিত শিক্ষা দি দিছে। আটাইতকৈ ডাঙৰ শিক্ষাটো কি? যে নৰেন্দ্ৰ মোদীয়ে অকলে চৰকাৰ কৰিব নোৱাৰিব। নৰেন্দ্ৰ মোদীক অকলে কেতিয়াও দাদাগিৰি কৰিবলৈ নিদিয়ে। 240খন আসনত তেওঁলোকক সীমাবদ্ধ কৰিলে। বিজেপিয়ে অকলে চৰকাৰ কৰিব নোৱাৰে। এইটো হ'ল এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ শিক্ষা। সব থকাৰ পাছতো ক্ষমতা, দম্ভ, অহংকাৰ, টকা পইচা, নিৰ্বাচন আয়োগ, ইডি, CBI, ব্লেকমেইল, পুলিচ, সকলোবিলাক থকাৰ পাছতো আপোনালোকে সকলোৱে দেখিলে, সকলো শক্তি প্ৰয়োগ কৰাৰ পাছতো আৰু পৃথিৱীৰ আটাইতকৈ মদগৰ্বী আৰু অহংকাৰী নেতাজন থকাৰ পাছতো জনতাই বিজেপিক এটা নিৰ্দিষ্ট ঠাইত ৰাখি থলে। ক'ত ৰাখি থলে? এনেকুৱা ঠাইত ৰাখি থলে যে বিজেপিয়ে এতিয়া আৰু সংবিধানখন সলনি কৰিব নোৱাৰে। বিজেপিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু ভাঙি চিঙি শেষ কৰিব নোৱাৰে। বিজেপিয়ে ইচ্ছা কৰিলে আমাৰ ৰাজ্যবিলাকৰ ক্ষমতা নাইকিয়া কৰি পেলাব নোৱাৰে। বিজেপিয়ে ইচ্ছা কৰিলে আগৰ নিচিনাকে দম্ভ অহংকাৰ কৰি আমাক থানবান কৰি পেলাব নোৱাৰে। জাতিটোক, ভাৰতীয় জাতিটোক ভাগ ভাগ কৰি পেলাব নোৱাৰে। আমাক বিৰোধী ঐক্যমঞ্চকে গোটেই জনতাই আগবঢ়াই লৈ আহিছিলে। কিন্তু যিহেতু আমি কপৰ্দ শূন্য আছিলো, আমাৰ টকা পইচা নাছিলে, যিহেতু একদম আমি ৰাজপথৰ ভিক্ষাৰীত পৰিণত হৈ গৈছিলো। যোৰহাট লোকসভা নিৰ্বাচন সমষ্টিত কিমান খৰচ কৰিছিলে জানে? বিজেপি চৰকাৰে 100 কোটি টকা লৈ ইয়াত বহি লৈছিলে। মুখ্যমন্ত্ৰী বহি লৈছিলে, গোটেই মন্ত্ৰীসভাখন বহি লৈছিলে। গোটেই মন্ত্ৰীসভাখন বহি লোৱাৰ পাছতো আৰু সিন্ডিকেটৰ গোটেই লিডাৰবিলাকক আনি মাজুলীত বহুৱাই লৈ একদম টকা এনেকে বিতৰণ কৰি থকাৰ পাছতো, ঘৰে ঘৰে পইচা দিয়াৰ পাছতো যোৰহাটৰ মানুহে বিজেপিক জয়ী নকৰালে। যোৰহাটৰ মানুহক কিমান ডাঙৰ যে চেলুট দিব লাগিব নহয়। শিৱসাগৰ মানুহ, যোৰহাটৰ মানুহক কিমান ডাঙৰ চেলুট দিব লাগে। ইমান শক্তি থকাৰ পাছতো বিজেপি দলৰ আমাৰ বিৰোধী শক্তিক এনেকৈ আগবঢ়াই লৈ গ'ল। আমাৰ এটাই দুৰ্বলতা আছিলে, আমি ইতিমধ্যে আমাক মাৰ দি সাংগঠনিক শক্তি আৰু ধন বলটো আমাৰ কমাই দিছিলে। সেইকাৰণে আমি চৰকাৰখন একদম পোনপটীয়াকৈ গঠন কৰিব পৰা পৰ্যায়লৈ নগলো। কিন্তু চৰকাৰক সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পৰা পৰ্যায়ত আমাক ৰাখি দিলে। জনতা জনাৰ্দনৰ এই যি তেওঁলোকৰ মানে সিদ্ধান্ত, তেওঁলোকৰ ডিচিশ্যন, এই ডিচিশ্যনক আমি সকলোৱে কৰজোৰে সন্মান জনাইছো। আৰু মই আকৌ বাৰম্বাৰ কৈছো, আমাৰ বিৰোধী পক্ষৰ এতিয়া পাথেয় অহংকাৰ নহয়, মদগৰ্বিতা নহয়, নিজৰ ভিতৰত কাজিয়া পেচাল নহয়, নিজৰ ভিতৰত ইটোৱে সিটোক লেং মৰাটো নহয়। এতিয়া আমি সকলো সৰু ডাঙৰ সকলো শক্তি ঐক্যবদ্ধ হৈ, মই কৈছোৱে যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ হাৰিছে যদিও তেওঁলোককো সন্মান সহকাৰে লগত লৈ আমি এতিয়া আগবাঢ়ি যাব লাগিব। লেফ্ট পাৰ্টিবিলাক নিৰ্বাচনৰ সময়ত আমাৰ পৰা আঁতৰি গৈছিলে, তেওঁলোককো আকৌ আমি ঘূৰাই আনিব লাগে। আনকি আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ, তেওঁলোককো আমি লগত লৈ 2024 চনৰ এই শিক্ষাৰ পৰা 2026 চনত আমি মদগৰ্বী বিজেপি চৰকাৰখনক, অহংকাৰী বিজেপি চৰকাৰখনক, অসমীয়া মানুহক কিনি পেলালো বুলি ভবা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিক আমি এবাৰ নৎখাত কৰিব লাগিব। আহক আমি সকলোৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পৰা শিক্ষা লওঁ আৰু 2024 চনৰ নিৰ্বাচনৰ শিক্ষা লৈ 2026 চনত আহক আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰোঁ, সাম্প্ৰদায়িকতাক পৰাভূত কৰোঁ, অহংকাৰক পৰাভূত কৰোঁ, ফেচিবাদক পৰাভূত কৰোঁ, আমাৰ বাক স্বাধীনতা হৰণ কৰা সেই দুৰ্য অসুৰ শক্তিটোক আমি পৰাভূত কৰোঁ। আহক আমাৰ সকলো স্বাধীনতা শেষ কৰি পেলোৱা বিজেপিক পৰাভূত কৰোঁ। মই অসমৰ জনতাক 2026ৰ কাৰণে সাজু হ'বৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাই মোৰ সংবাদমেল সামৰণি মাৰিছোঁ। ধন্যবাদ। মই আপোনালোকক এটা দৃশ্য দেখুৱাব খুজিছোঁ। মই আপোনালোকক এটা দৃশ্য দেখুৱালে বিজেপিৰ অহংকাৰৰ ৰূপটো, হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰৰ ৰূপটো মই আপোনালোকক মোৰ মোবাইলটোত এটা ভিজুৱেল দেখুৱাম, এটা ভইচ দেখুৱাম,
আপোনালোকে এইটো শুনিলেই অহংকাৰটো চাব দেই কেনেকুৱা ধৰণৰ অহংকাৰ কি মানে এখন মিটিঙত ৰাজহুৱা সভাত পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছে যে যদি তপন গগৈ ডাঙৰীয়া 2 লাখৰ পৰা 2.5 লাখৰ ভোটত হাৰে মানে সিমান ভোটত জিকিব তাতকে যদি কম ভোটত জিকে বা হাৰে তেতিয়াহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে পীযুষ হাজৰিকা ডাঙৰীয়া মই আৰু এটা আপোনালোকক মই আৰু এটা ভিজুৱেল দেখুৱাই দিছো এই ভিজুৱেলটো আপোনালোকে চাব এইটো ND24ত ওলাইছে অৰ্থাৎ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চেনেলটোত ওলাইছে আপোনালোকে চাব দেই এইটো আপোনালোকে শুনক গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পধ্যে মই আমাৰ অলপ হিচাপ নিকাচ আছে অহংকাৰ কৰি কোৱা নাই মই বিনম্ৰতাৰে কৈছো দেখি শুনি কৈছো তপন গগৈ ডাঙৰীয়া জিকিব তেখেতে কৈছে যে তেখেতে একদম স্পষ্টকৈ কৈছে যে যদি তপন গগৈ ডাঙৰীয়া হাৰে তেতিয়াহ'লে তেখেতে ৰাজনীতি ত্যাগ কৰিব আপোনালোকে আমাৰ দৈনিক জনমভূমি কাকতৰ সেইদিনাৰ লিড নিউজ আছিলে চক দৈনিক জনমভূমি কাকতৰ এইটো লিড নিউজ আছিলে কি বুলি লিড নিউজ আছিলে গৌৰৱ গগৈ ভ্ৰমণৰ এদিনৰ পাছতে সোণাৰীত দল ত্যাগ কৰিলে 400 কংগ্ৰেছ কৰ্মীয়ে যোৰহাটত তপন গগৈ পৰাজিত হলে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা শিৱসাগৰত কলে অখিল গগৈয়ে কাৰসাজি কৰি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক পৰাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে মই গৌৰৱ গগৈক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আচলতে হৰুৱাবলৈ আনিছো আৰু তেখেতে কৈছে যে যোৰহাটত তপন গগৈ পৰাজিত হলে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা এইটো দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাৰ হেডলাইন দৈনিক জনমভূমিৰ এইটো নিউজ এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সঁচাকে তপন গগৈ হাৰিলে আৰু এতিয়া তেখেতৰ কথা ৰাখিব নে নাৰাখে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে 19 মাৰ্চৰ দিনা সোণাৰীত কৈছিলে যে যদি তপন গগৈ হাৰে তেতিয়াহ'লে তেখেতে অসমৰ ৰাজনীতি ত্যাগ কৰিব আৰু কৈছিলে যে মই অহংকাৰ কৰি কোৱা নাই তাৰমানে অহংকাৰত কৈছে তেখেতে গৰ্ব কৰি অহংকাৰ কৰি কৈছে যে তপন গগৈ জিকিবই 2 পৰা 2.5 লাখ ভোটৰ ভিতৰত ব্যৱধানত জিকিব আৰু যদি গৌৰৱ গগৈ জিকে তেতিয়াহ'লে তেওঁ ৰাজনীতিয়ে নকৰে তেনেকুৱা ধৰণৰ চূড়ান্ত অহংকাৰ তেখেতে প্ৰকাশ কৰিছে গতিকে এতিয়া সেইকাৰণে মই ভাবো যে 2024 চনৰ লোকসভা নিৰ্বাচনটো অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে বিজেপিৰ বিপৰীতে যে কথা ক'লে তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগু বিলাকৰ অহংকাৰ আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম মই আপোনালোকক তামুক দিম মই আপোনালোকক তামুক দিছো ভুচুক দিছো পুচুক দিছো মানে কোনে কৈছে এজন ৰজাই কৈছে কাক কৈছে প্ৰজাক কৈছে গণতন্ত্ৰত কোৱা নাই ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে সেই কথাটো তেখেতে কোৱা নাই তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি মই আমুক দিছো মইহে দিছো মোৰ বাহিৰে কোনে দিব পাৰিব সেই অহংকাৰেৰে তেখেতসকলক ডুবালে হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছিলে যে মই আহোমৰ কাৰণে আমুক কৰিছো লাচিত বৰফুকনৰ চেমিনাৰ পাতিছো লাচিত বৰফুকনৰ ৰচনা প্ৰতিযোগিতা পাতিছো লাচিত বৰফুকনৰ ষ্টেচু বনাইছো মোক কিয় আহোমে ভোট নিদিব যোৰহাটত আমি জিকিমেই এই দম্ভ তেওঁলোকৰ আছিলে কিন্তু যোৰহাটৰ আহোম মানুহে স্বাভিমানী আহোম মানুহে ভাবিলে যে লাচিত বৰফুকনে দেশৰ কাৰণে ইমান কাম কৰিছে দেশখন বচাই গৈছে দেশখন মোগলৰ পৰা বচাই গৈছে সেই লাচিত বৰফুকনৰ কাৰণে সামান্য এটা কাম কৰিছে সেই সামান্য কাম কৰাৰ পাছতো যদি তেওঁলোকে লাচিত বৰফুকনক যদি এনেকৈ অপমান কৰিব পাৰে আহোম জাতিক যদি ব্ল্যাকমেইল কৰিব পাৰে এটোটো কেতিয়াও মানি ল'ব পৰা কথা নহয়
এই অহংকাৰৰ পতন ঘটিলে আজি যোৰহাটত। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনটো হ'ল বিজেপিৰ অহংকাৰ, যে মই কাৰচাজি কৰিহে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিবলৈ অনা বুলি ক'ব খুজিছে। হয়, এইটো একদম খাটাং কথা যে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিবলৈ অনা কথাটো মই ৰাহুল গান্ধীৰ সন্মুখত লখিমপুৰত কৈছিলোঁ, আৰু ৰাহুল গান্ধীয়ে নিশ্চয়তা প্ৰদান কৰি গৈছিল বিৰোধী ঐক্য মঞ্চৰ সকলো মানুহৰ নেতাৰ সন্মুখত যে গৌৰৱ গগৈ যোৰহাটত খেলিব। তেতিয়া বহুতে কৈছিলে যে অখিল গগৈ যোৰহাটত গৌৰৱ গগৈক আনিছে এইকাৰণে যে অখিল গগৈ গৌৰৱ গগৈক হৰুৱাই তেওঁৰ কেৰিয়াৰটো বৰবাদ কৰিব খুজিছে, গৌৰৱ গগৈ যাতে উঠিব নোৱাৰে, অখিল গগৈ যাতে লিডাৰ হৈ থাকে। কিন্তু আপোনালোকে সকলোৱে দেখিলে গৌৰৱ গগৈয়ে অত্যন্ত সৰহ ভোটেৰে সৈতে এইবাৰ বিৰোধৰ জিকিলে। গৌৰৱ গগৈ যোৰহাটত উঠাৰ কাৰণে গোটেই নিৰ্বাচনটোৰ ৰাজনৈতিক প্ৰেক্ষাপটটো বদলি হৈ গৈছে। এতিয়া যিসকলে কৈছিলে যে অখিল গগৈ কাৰচাজি কৰি গৌৰৱ গগৈক ইয়ালৈ আনিলে, অখিল গগৈ গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে আনিলে, যেতিয়া গৌৰৱ গগৈ 1,44,000 ভোটত জিকিলে তেতিয়াহ'লে অখিল গগৈক তেওঁলোকে ক্ৰেডিট দিব নে নিদিয়ে? মই ক্ৰেডিট বিচৰা নাই আকৌ দেই, মই কথাটো উল্টাকে কৈ দিছো। ইমান যে বাৰম্বাৰ কৈ আছিলে হিমন্ত বিশ্ব শৰ্মাই যে শৰাইঘাটৰ এইখন শেষ ৰণ, বদৰুদ্দিন আজমলক আমি দিছপুৰ আৰু দিল্লীৰ পৰা দূৰতে ৰাখিম, পাৰিছিলে নে? নে দিছপুৰৰ বৰঘৰত সোমোৱাই দিছিলে বদৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মাই? কিন্তু আমি বিৰোধী ঐক্য মঞ্চই বদৰুদ্দিন আজমলক চিৰকালৰ কাৰণে আৰু AIDFক চিৰকালৰ কাৰণে এটা সাম্প্ৰদায়িক শক্তিক চিৰকালৰ কাৰণে আমি এই ৰাজনীতিৰ পৰা বিদায় দি দিলোঁ। কালি এটা ঐতিহাসিক ঘটনা ঘটিলে, এটা নতুন ৰাজনৈতিক নেৰেটিভ অসমত আৰম্ভ হৈ গৈছিল। কালিৰ পৰা হিন্দু সাম্প্ৰদায়িক মৌলবাদী দলটোক যেনেকৈ কালি ঠাণ্ডা কৰা হ'ল বিজেপি দলক, মুছলমান মৌলবাদী সাম্প্ৰদায়িক দল AIDFক সম্পূৰ্ণৰূপে বশ কৰি পেলোৱা হ'ল কালিৰ দিনটোত। এই ভূমিকাটো কাৰ? বিৰোধী ঐক্য মঞ্চৰ নহয়নে? ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি ভোটত যেতিয়া AIDFক আমি হৰুৱাই দিছো, এটা সাম্প্ৰদায়িক দলক হৰুৱাই দিছো, তেতিয়াহ'লে শৰাইঘাটৰ শেষ ৰণখনত কোন জিকিলে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বনে যে শৰাইঘাটৰ অসমৰ শেষ ৰণখনত কোন জিকিলে? এইবাৰ বিজেপি জিকিলে নে আমি বিৰোধী ঐক্য মঞ্চ জিকিলে? কোন জিকিলে? এই কথাটো ক'ব লাগে। মই আপোনালোকক এটা কথা ক'ব খুজিছো যে এইবাৰৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনটোৱে আমাক এটা ডাঙৰ শিক্ষা দি গ'ল যে আমাৰ ওপৰত সকলো ধৰণৰ অত্যাচাৰ কৰা হৈছিলে। আপোনালোকে সকলোৱে জানে যে বিজেপিৰ হাতত সকলো বস্তু আছিলে, বিজেপিৰ হাতত ক্ষমতা আছিলে, বিজেপিৰ হাতত পুলিচ আছিলে, বিজেপিৰ হাতত ED আছিলে, বিজেপিৰ হাতত CBI আছিলে, বিজেপিয়ে আমাৰ গোটেই লিডাৰবিলাকক এফালৰ পৰা জেইলত ভৰাই দিছিলে। আৰু এটা ইণ্টাৰেষ্টিং কথা দেই, অসমৰ পৰাই ঘটিলে। মই যেনেকৈ জেইলত থাকোঁতে জিকিছিলোঁ, ডিব্ৰুগড় জেইলৰ পৰা যে এজন মানুহ জিকিলে আপোনালোকে নিশ্চয় গম পাইছে, অমিত পাল সিং ডিব্ৰুগড় জেইলৰ পৰা জিকিলে। বিজেপি চৰকাৰে এই যে যিটো দমন কৰিছিলে, বিজেপিৰ হাতত চব আছিলে। আমাৰ আটাইতকৈ ডাঙৰ বিৰোধী দলটো কংগ্ৰেছৰ বেংক একাউণ্টটো চিল কৰি দিছিলে, আমাক কপদ্য শূন্য কৰি দিছিলে, আমাক ৰাজপথলৈ খেদি পঠিয়াই দিছিলে, আমাক একেবাৰে শূন্য কৰি পেলাইছিলে। কিন্তু শূন্য কৰি পৰিয়াৰ পাছতো ভাৰত আৰু অসমৰ জনগণে এইবাৰ আমাক জয়ী কৰালে। গতিকে এইবাৰৰ নিৰ্বাচনৰ ফলাফলটো হ'ল দলীয় সাংগঠনিক শক্তিতকৈ স্বতঃস্ফূৰ্ত গণচেতনাটোৱে হ'ল মূল। মই ভাবো যে 2024 চনৰ লোকসভা নিৰ্বাচনটো হ'ল স্বতঃস্ফূৰ্ত গণচেতনাৰ বহিঃপ্ৰকাশ, স্বতঃস্ফূৰ্ত গণচেতনাৰ ফচল আমি পালো 2024 চনৰ লোকসভা নিৰ্বাচন। এতিয়া আমাৰ কামটো হ'ল সেই যিটো স্বতঃস্ফূৰ্ত গণচেতনা, সেই স্বতঃস্ফূৰ্ত ৰাইজৰ ভূমিকাক আমি সাংগঠনিক শক্তিলৈ ৰূপান্তৰ কৰিব লাগে। আমাৰ বিৰোধী ঐক্য মঞ্চ আৰু ইণ্ডিয়া গোটৰ প্ৰধান কামটো হ'ব লাগে
যে আমি বিজেপিৰ নিচিনাকে কোনো পধ্যে যাতে অহংকাৰী নহওঁ, আমি বিজেপিৰ নিচিনাকে যাতে শক্তিশালী দলটোৱে বাকীবিলাকক একদম মাৰ দিবলৈ চেষ্টা নকৰোঁ। আপোনালোকে তথ্যকেইটা চালে বুজি পাব কেনেকৈ আচলতে এই গোটেই ইলেকশ্যনটোত সাংঘাতিক ধৰণে বিজেপি হাৰিছে। আপোনালোকে মাত্ৰ তথ্যকেইটা চালেই গম পাব। আচলতে এইবাৰ আপোনালোকে যদি চায়, বিজেপি মিত্ৰজোঁটে ভোট পাইছে সৰ্বমুঠ 92,71,914টা মিত্ৰজোঁট হিচাপে দেই। বিৰোধী ঐক্যমঞ্চই কিন্তু ভোট পাইছে 79,07,819টা, অৰ্থাৎ বিজেপি মিত্ৰজোঁটে সৰ্বমুঠ মাত্ৰ 13,64,095টা ভোটহে বেছিকে পাইছে। এইটো ভোট কেইটামান বেছিকে পাইছে, 13 লাখ ভোট মাত্ৰ গোটেই অসমত বেছিকে পাইছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি 93টা সমষ্টিত জিকিছো। আচল অৰ্থটো হ'ল যে তেওঁলোকে মাত্ৰ মিত্ৰজোঁটে মিলি মাত্ৰ 13 লাখ ভোট বেছিকে পাইছে, কিন্তু ভোট শ্বেয়াৰৰ ক্ষেত্ৰত বিজেপিয়ে কংগ্ৰেছতকে কম ভোট শ্বেয়াৰ পালে। আপোনালোকে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইট চাওক, তাত বিজেপিয়ে ভোট শ্বেয়াৰ পালে 37.43%, আৰু কংগ্ৰেছে ভোট শ্বেয়াৰ পালে 37.48%। তাৰমানে বিজেপিতকে কংগ্ৰেছে ভোট শ্বেয়াৰৰ ক্ষেত্ৰত প্ৰায় 11% বৃদ্ধি পালে, 11% বেছিকে পালে। আনহাতে আমি দেখিছিলো যে কিন্তু 2019 চনত কিন্তু ভোট শ্বেয়াৰৰ ক্ষেত্ৰত কিন্তু দেখা গৈছিলে যে বিজেপিয়ে বেছিকে পাইছিল। বিজেপিয়ে পাইছিলে 36.41%, কংগ্ৰেছে কিন্তু পাইছিলে 35.79% 2019 চনৰ লোকসভা নিৰ্বাচন। এইবাৰ কিন্তু কংগ্ৰেছে ভোট শ্বেয়াৰ বেছিকে পালে, বিজেপিয়ে ভোট শ্বেয়াৰ কমকে পালে। এই কথাটো আমি সকলোৱে মনত ৰখা দৰকাৰ। আনহাতে আমি দেখিলো যে এইবাৰ নিৰ্বাচনত আপোনালোকে নিজে দেখিলে যে বিজেপিয়ে যোৱাবাৰো 9টা সিট পাইছিলে, এইবাৰো বিজেপিয়ে 9টাহে সিট পালে। এইবাৰ এটাও সিট বিজেপিৰ নাবাঢ়িলে লোকসভা নিৰ্বাচনত। কংগ্ৰেছে যোৱাবাৰ 3টা পাইছিলে, কংগ্ৰেছে কিন্তু 3টাই পালে, সমানেই পাই থাকিলে। কংগ্ৰেছৰ ভোট শ্বেয়াৰ বাঢ়িলে। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে নহয় আমি 11টা সিট পাইছো, কিন্তু 11টা সিটটো আগতে AIDF-এ পাইছিলে আৰু নৱশৰণীয়াই পাইছিলে আৰু এটা। AIDF-ৰ সিটটো বিজেপিৰ পক্ষত গুচি গ'ল বুলি ধৰিলো, তাৰমানে পালে অসম গণ পৰিষদে, আৰু নৱশৰণীয়াৰ সিটটো আমি UPPL-এ পালে বুলি ধৰিলো। তাৰমানে সৰ্বশেষত যদি নিৰ্বাচনৰ অংকৰ পিনৰ পৰাও যদি চোৱা যায়, তেতিয়াহ'লে এই অংকৰ পিনৰ পৰাও বিজেপি কোনো পধ্যে লাভৱান হোৱা নাই। গতিকে বিজেপিৰ অহংকাৰ আৰু গৰ্ব এইবাৰ নিৰ্বাচনত অসমৰ মানুহে ধূলিচ্ছাত কৰি পেলাই দিছে। আপোনালোকক মই সকলোকে এটা কথা ক'ব খোজো, আপোনালোকক মই অলপ আগতে বাকী অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই। ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই, নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল। এই 3টাত ভোটত পৰাজিত হ'ল, আন এটাত নৈতিকভাৱে পৰাজিত হ'ল। কোনটো সমষ্টিত জানেনে? ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3,000 মান নে 4,000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ
ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়। গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল। গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই চব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ, এনেকৈ পতন ঘটিছে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন, এইটো হ'ল পতনৰ আৰম্ভণি। আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই। বিজেপিৰ লিডাৰবিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে। কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক, তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে। কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি, প্ৰতিদিন টাইমত অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে। অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব। ৰাজেন গোহাঁয়ে অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰেৰে ডুবাব। মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে, নতুনকৈ অহা কংগ্ৰেছীবিলাকে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ কালি অহংকাৰৰ পতন ঘটিছে, বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে, বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, বিষবাষ্প বিয়পাৰ ৰাজনীতি, সেইটোৰ পতন ঘটিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ, আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে। আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয়, বিৰোধী পক্ষৰ যি জয়, এই জয় আমাৰ দলবিলাকৰ জয় নহয়, এয়া হ'ল জনতাৰ জয়। সেই কথাটোকে ক'বৰ কাৰণে মই আপোনালোকক নিমন্ত্ৰণ কৰি আনিলোঁ।